যাতে ব্যৱহাৰিক শিক্ষাৰ ওপৰত অকণমান জ্ঞান দিবৰ বাবে আমি পাঠ্যপুথিৰ পৰা আঁতৰাই আনি আজি পথাৰলৈ বৃহৎ এখন বৰ পথাৰলৈ লৈ আহিছোঁ। তেওঁলোকে আমাৰ অগ্ৰজসকলৰ লগত বা আমাৰ সমল ব্যক্তিসকলৰ লগত আইতা খুৰীহঁতৰ লগত লগ লাগি কেনেকৈ আমাৰ বন্ধু বান্ধৱসকলৰ লগ লাগি কেনেকৈ তেওঁলোকে ধান পথাৰত দায় বা কেনেদৰে ধানৰ মুঠিবিলাক গোটাই ডাঙৰি বান্ধি ভাৰ বান্ধি কেনেকৈ গৃহস্থ ঘৰলৈ লৈ যায় এই কথাখিনি তেওঁলোকক এটা ধাৰণা দিব বিচাৰিছোঁ। ইয়াৰ যোগেদি ভাৰতবৰ্ষখন যিহেতু আমাৰ কৃষি প্ৰধান দেশ, কৃষি অবিহনে যে আমাৰ দেশখন বিকাশত যাতে আচলতে আমি বহুখিনি পিছ পৰি ৰ'ম, সেইকাৰণে কৃষিৰ লগত তেওঁলোকক কেনেকৈ জড়িত কৰিব পাৰি আমি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়াৰ পৰাই তেওঁলোকক এই খেতি বাতিৰ লগত অকণমান জড়িত হ'ব পৰাকৈ বা ভৱিষ্যতলৈ তেওঁলোকে এই খেতিৰ প্ৰতি অকণমান মনোযোগ দিব পৰাকৈ তেওঁলোকক আমি আচলতে আজি এটা পৰিৱেশ দিব বিচাৰিছিলোঁ। আমাক লৈ আনিছে ধানৰ নাম শিকাইছে, জহা ধান, বৰা ধান, লাহি ধান, ৰঞ্জিত, ৰঙা লাহি, বৰা ধান।